কোনোবাই যদি কেৱল ভাবে যে এটা বা দুই ৰাতিৰ ভিতৰত এটা নিগেটিভ কেম্পেইন কৰি পেলাই উইদাউট এনি আইডিঅ'লজি তেনেকুৱা এটা ৰাজনৈতিক দল সৃষ্টি কৰি পেলাই তেওঁলোকে মানে এটা মুভমেণ্ট ক্ৰিয়েট কৰিব বিচাৰে এনেকুৱা মুভমেণ্টৰ মই ভাবোঁ কোনো ধৰণৰ গ্ৰহণযোগ্যতা নাই এইটো এটা খুব ক্ষণস্থায়ী মই দেশৰ বিশেষকৈ যুৱ প্ৰজন্মক এনেকুৱা ধৰণৰ মুভমেণ্টবোৰৰ পৰা সতৰ্ক থাকিবৰ কাৰণে মই অনুৰোধ জনাম মই আহ্বান জনাম আৰু যিসকল ব্যক্তিয়ে মুভমেণ্টৰ লগত জড়িত তেওঁলোকৰ কিন্তু ট্ৰেক ৰেকৰ্ড আছে আজিৰ দিনত যিটো ডিপ ষ্টেট গেং এই ডিপ ষ্টেট গেঙে এনেকুৱা ধৰণৰ বিভিন্ন দেশত কিছুমান নৈৰাজ্যবাদ এনাৰ্কিজম ক্ৰিয়েট কৰিবলৈ চাইছে কিন্তু এনেকুৱা ধৰণৰ এনাৰ্কিজম ভাৰতবৰ্ষৰ গণতন্ত্ৰ বহুত মেচিয়ৰ ইণ্ডিয়ান ডেমক্ৰেচি অন্যান্য দেশৰ নিচিনা নহয় আৰু আমাৰ যি গণতন্ত্ৰ এই গণতন্ত্ৰ এনেকুৱা নহয় যে 1947 চনত আছে আমাৰ গণতন্ত্ৰ শিক্ষা আমি 5 বছৰ সভ্যতাৰ পৰা আমি পাই আহিছোঁ গতিকে ভাৰতবৰ্ষৰ গণতন্ত্ৰৰ যিটো বৈশিষ্ট্য যিটো চৰিত্ৰ বহুত শক্তিশালী ইয়াত ডিপ ষ্টেট গেঙে এনেকুৱা ধৰণৰ মুভমেণ্টৰ জৰিয়তে কোনো ধৰণৰ কেতিয়াও এটা ক্ষণস্থায়ী আৱেগ সৃষ্টি কৰিব পাৰিব কিন্তু লংজিভিটি কেতিয়াও কৰিব নোৱাৰে এইটো আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ